দেৰগাঁৱৰ লাচিত বৰফুকন একাডেমীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হয় এক বৃহৎ দীক্ষান্ত সমাৰোহ 2024। এই দীক্ষান্ত সমাৰোহত 940গৰাকী অসম বন সুৰক্ষা বাহিনীৰ সপ্তাহ সংখ্যক নৱনিযুক্তি গোটৰ জোৱানসকলে অংশগ্ৰহণ কৰে। ইয়াৰ মাজত পুৰুষ 850গৰাকী আৰু মহিলা 90গৰাকী। 8 মাহৰ কঠিন প্ৰশিক্ষণৰ অন্তত আজিৰেই অসম আৰক্ষীৰ কনিষ্টবলৰ পাছিং আউট পেৰেডৰ দীক্ষান্ত সমাৰোহৰ পাছৰে পৰা প্ৰতিগৰাকী নৱনিযুক্ত আৰক্ষী জোৱান এগৰাকী সম্পূৰ্ণ আৰক্ষী হিচাপে পৰিগণিত হ'ল। দীক্ষান্ত সমাৰোহত বিশেষভাৱে অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন সুৰক্ষা বাহিনীৰ নৱনিযুক্তি জোৱানসকলে প্ৰশিক্ষণ অৱস্থাত ভাল পাৰদৰ্শিতা আগবঢ়োৱা জোৱানসকলক সৰ্বশ্ৰেষ্ঠ বঁটাৰে সন্মানিত কৰে আৰু শপত বাক্য পাঠ কৰোৱায়। ইয়াৰ পিছতে নৱনিযুক্ত আৰক্ষী জোৱানসকলৰ পৰিয়ালবৰ্গৰ উপস্থিতিয়ে এই দীক্ষান্ত সমাৰোহৰ সৌষ্ঠৱ বৃদ্ধি কৰা পৰিলক্ষিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত জোৱানসকলক উৎসাহিত কৰাৰ প্ৰচেষ্টা কৰা দেখা গ'ল। আজি দীক্ষান্ত সমাৰোহত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিং, অসম চৰকাৰৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে কেইবাগৰাকীও উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত থাকে। এটা জটিল দায়িত্ব, অত্যন্ত দায়িত্বপূৰ্ণ এটা ভূমিকা। মই ভাবোঁ যে উপযুক্ত প্ৰশিক্ষণেৰে আজি দীক্ষান্ত সমাৰোহৰ পৰা সুখ্যাতিৰে ওলাই অহা এই জোৱানসকলে বন সুৰক্ষাত এক দায়িত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ উপৰিও অহা বছৰ আমি চেষ্টা কৰিম আৰু 600 বন সুৰক্ষা বাহিনীক নিযুক্তি দিয়াৰ বাবে, যাতে নিৰন্তৰ প্ৰতি বছৰে যুৱ শক্তিৰ এই বন সুৰক্ষা বাহিনীত আগমন হৈ থাকে। কেইদিনমান আগতে মই নিৰ্দেশ দিছোঁ যে আমাৰ ফৰেষ্ট বেটেলিয়ন দুটাত SCPSৰ সুবিধা পোৱা নাই। এইটো এটা নিয়মীয়া প্ৰক্ৰিয়া, অলপ ফাইলৰ কাম থাকে। মই যোৱা কেইদিনমান আগতে নিৰ্দেশ দিছোঁ যাতে সোনকালে কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণ হৈছে, লগতে প্ৰতিবাদো হৈছে, অন্যহাতে আজি নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলতো শুনানি আছে। কাজিৰঙাত পঞ্চতাৰকা হোটেলৰ প্ৰয়োজন আছে, নহ'লে কাজিৰঙাৰ পৰ্যটন উদ্যোগটো এটা লিমিটতকৈ আগবাঢ়ি নাযায়। কিন্তু বহুতৰ ভুল ধাৰণা হৈছে যে আমি কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোনত কৰিছোঁ। আমি য'ত হোটেলৰ জেগা ঠিক কৰিছোঁ ই কাজিৰঙাৰ পৰা 1 কিলোমিটাৰ, চেঞ্চুৰীৰ পৰা 1 কিলোমিটাৰ দূৰত। আৰু মই নাভাবোঁ যে সেইকাৰণে আমি বিশেষ কিবা আমাৰ আইনী অসুবিধাৰ আমি সন্মুখীন হ'ম। কিবা যদি থাকেও তাক আমি ঠিক ঠাক কৰি ল'ম। কিন্তু কাজিৰঙাত আমাক 2-3খন ভাল হোটেলৰ প্ৰয়োজন, নহ'লে লাক্সাৰী টুৰিষ্ট নাহে। আমাৰ ল'ৰা ছোৱালী যিবিলাকে নিবনুৱা যুৱক যুৱতী এই পৰ্যটন উদ্যোগৰ লগত জড়িত হৈ আছে, তেওঁলোক এটা পৰ্যায়ত ৰখি যাব। আৰু আমি ভাৰতৰ যিকোনো যদি পাৰ্কত যাওঁ, সকলো পাৰ্কৰ কাষতে এখন নহয় এখন 5-star হোটেল আছে। যোৱা দুদিন ধৰি গুৱাহাটীত যিটো বানপানী, যোৱা পৰহি দিনাখন গুৱাহাটীত অভূতপূৰ্ব বৰষুণ, আৰু গুৱাহাটীৰ আমি যিটো নলা নৰ্দমা আমি নিৰ্মাণ কৰিছোঁ, সেই নলা নৰ্দমাবিলাকে ইমান ডাঙৰ পানী ধৰি ৰখাৰ আমাৰ ক্ষমতা নাই। গতিকে বছৰত এনেকুৱা এটা বা দুটা দিনৰ আমি সন্মুখীন হওঁ, যি দুটা দিন আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত গুচি যায়। যোৱা বছৰটোত যিমান বৰষুণ হৈছে তাৰ 25% বৰষুণ যোৱা পৰহি দিনাখন একেলগে হৈছে। গতিকে ই আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত, আৰু ইয়াক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি ইয়াতকৈ দুগুণ ডাঙৰ নলা নিৰ্মাণ কৰিব লাগিব, নৰ্দমা নিৰ্মাণ কৰিব লাগিব, মানুহৰ পৰা মাটি বাৰী লেণ্ড একুইজিশ্যন কৰিব লাগিব। এটা প্ৰথম কথা। দ্বিতীয়তে, মেঘালয়ৰ পৰা পানী অভূতপূৰ্বভাৱে নামি অহাৰ কাৰণ হ'ল USTM ইউনিভাৰ্চিটি। তাত USTM ইউনিভাৰ্চিটিয়ে মেঘালয়ৰ গুৱাহাটী খানাপাৰা তেওঁলোকৰ ভৌগোলিক অৱস্থানৰ সুবিধা লৈ এটা বৃহৎ ডাঙৰ পাহাৰ তেওঁলোকে খান্দি পেলাইছে। কোনোবাই যদি USTM ইউনিভাৰ্চিটিত যায় তেতিয়াহ'লে দেখা পাব
যে গুৱাহাটীৰ 4-5খন পাহাৰ একেলগে তাতে গুৱাহাটী ন মেঘালয় তাতে কাটি পেলোৱা হৈছে। এই USTM ইউনিভাৰ্চিটিখন আৰম্ভ কৰোঁতে অসম চৰকাৰে প্ৰতিবাদ কৰাৰ প্ৰয়োজনীয়তা আছে। আগতে মেঘালয়ৰ পানী অসমত আহিছিল, লাহে লাহে আহিছিল। USTM ইউনিভাৰ্চিটি হোৱাৰ পৰা অভূতপূৰ্বভাৱে গুৱাহাটীত পানী নামি আহে। এই USTM ইউনিভাৰ্চিটিখন হোৱাৰ সময়ত অসম চৰকাৰে মেঘালয় চৰকাৰৰ লগত কথা পাতিব লাগিছিল যে অকণমান দূৰত তেওঁলোকক অনুমতি দিয়ে। লগত এখন দিল্লী পাব্লিক স্কুলো হয়। মেঘালয় গুৱাহাটীৰ ওচৰত থকা ভৌগোলিক অৱস্থানৰ সুবিধা লৈ গুৱাহাটীৰ মানুহে গৈ মেঘালয় চৰকাৰৰ অনুমতি লৈ তাৰ ওচৰ পাজৰৰ যিটো পাহাৰ, গোটেই পাহাৰবিলাক কাটি অনুষ্ঠান আৰম্ভ কৰিছে। বিষয়টো মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই কথা পাতিম, বাট ডেমেজ ইজ অলৰেডি ডান। যি ডেমেজ হ'ব লাগিছিল তাক হৈ গ'ল। এতিয়া উপায় এটাই যে এই পানীখিনি আমি দীপৰ বিললৈ ডাইভাৰ্ট কৰি লৈ যাব লাগিব বা শিলখাকু বিললৈ ডাইভাৰ্ট কৰি লৈ যাব লাগিব। কিন্তু ডাইভাৰ্ট কৰি লৈ যোৱাৰ বাবে মাজেদি যদি নলা নৰ্দমা বনাওঁ, বহুত লেণ্ড একুইজিশ্যন লাগিব, যিটো আমাৰ আৰ্থিক ক্ষমতাৰ ব্যুৰো ৰিপৰ্ট টাইমছ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।